তাৰ শিক্ষকসকল চবৰে উৎকণ্ঠা হৈ আছে সকলোৰে বহুতে হয়তো ফোন কৰি আছে কোনোবাই আকৌ কৈছে যে এলপি স্কুলৰ কাৰণে কি হ'ব এমই স্কুলৰ কাৰণে কি হ'ব হাই স্কুলৰ কাৰণে কি হ'ব বিশেষকৈ মই ক'ব বিচাৰিছোঁ এইটো যে আইন সংশোধন 2017-18 চনৰ যিখন আইন এই আইনখনৰ সংশোধন কি হ'ব বা কোনখন শিক্ষানুষ্ঠান আওতাত আহিব এতিয়া আপোনালোকে গম পায় যে আমাৰ অধিৱেশনত আমাৰ যি অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে এই বাজেট অধিৱেশনত আমাৰ বিত্তমন্ত্ৰী মহোদয়া মাননীয় অজন্তা নিয়োগ বাইদেৱে তেখেতৰ বাজেটত আমাৰ সংশোধনী বিলৰ কথা উল্লেখ কৰিছে তেখেতে উল্লেখ কৰিছে যে বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কত কৈছে যে অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ্গঠন আইন 2017-18 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছোঁ এইটো আমাৰ কাৰণে এটা ভাল শুভ সংবাদ আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰিছোঁ ধৰ্ণা প্ৰতিবাদ এইবিলাক কৰি আছোঁ অনশন কৰিছোঁ আৰু তাৰ ফলশ্ৰুতিত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে তেখেতৰ নেতৃত্বত এইবাৰ বাজেট অধিৱেশনত আমাৰ এই প্ৰাদেশিকৰণৰ বিলখন আহিব যিহেতু প্ৰস্তাৱটো আহিছে বাজেটত গতিকে বিধেয়কখন আহিব সংশোধনী বিধেয়কখন আহিব তাৰ কাৰণে বাজেটত উল্লেখ কৰিছে যে ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ অনুভূতিৰ স্বীকৃতি অন্তৰ্ভুক্ত মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 6 চন বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰা বাবে মই প্ৰস্তাৱ দিলোঁ তাৰপিছত কৈছে যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড বা ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব এইখিনি কথা বহুতে হয়তো বুজি পোৱা নাই বুজি নাপায় আমালৈ ফোন কৰি আছে মই ভাবিলোঁ যে এই কথাখিনি আপোনালোকক অকমান যিসকলে বুজি পাইছে তেওঁলোকক ধন্যবাদ আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকৰ কাৰণে মই কথাখিনি কৈছোঁ যে তেখেতে কৈছে যে স্পীকাৰ কৈছে যে provincialization cannot be carried out under the Assam Education Provincialization and Teachers Service and Restructuring of Educational Institution Act 2017 as amended in I propose the provincialization of educational institutions established on or before January অর্থাৎ 1-1-6 চনৰ আগত প্ৰতিষ্ঠা হোৱা যিকোনো শিক্ষানুষ্ঠান ইয়াতে কতো এলপি এমই হাই স্কুল কলেজ বুলি কতো লিখা নাই সিনিয়ৰ সেকেন্ডাৰী বুলি লিখা নাই সৰ্ব পৰ্যায়ৰ শিক্ষানুষ্ঠানখিনি আওতাত পৰিব যদিহে 1-1-6 আগত যদি শিক্ষানুষ্ঠানখন মানে স্থাপিত হৈছে ইয়াৰ কাৰণে প্ৰথম যোগ্যতাৰ মাপকাঠিটো কি হ'ব যে তেওঁলোকৰ নো অবজেকশন সাৰ্টিফিকেট থাকিব লাগিব পাৰমিশন মানে নো অবজেকশন সাৰ্টিফিকেট অবলিক নাইবা পাৰমিশন নাইবা ৰিকগনাইজেশন নাইবা ইনক্লুজন নাইবা সেনশন নাইবা এখন সাৰ্টিফিকেট এ সাৰ্টিফিকেট ইস্যুড বাই দ্য competent authority stating that the land is in the name of educational institution on or before 1st January 2006 অর্থাৎ 1-1-2006 চনৰ আগত তেওঁৰ কি থাকিব লাগিব হয় আপত্তিবিহীন প্ৰমাণপত্ৰখন থাকিব লাগিব নহয় তেওঁৰ অনুমতি থাকিব লাগিব পাৰমিশন নতুবা ৰিকগনিশন বা স্বীকৃতি থাকিব লাগিব বা ইনক্লুজন থাকিব লাগিব নতুবা সেনশন থাকিব লাগিব আৰু এইখনো যদি নাই এই সাৰ্টিফিকেটখন যদি নাই তেওঁৰ যদি 1-1-6
আগত অৰ্থাৎ 2006 চনৰ 1 জানুৱাৰীৰ আগত যদি তেখেতৰ শিক্ষানুষ্ঠানখনৰ নামত যদি মাটিটো যদি নামজাৰি হৈছে তেতিয়া সেইখনো এখন মানে শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণৰ আওতাত পৰাৰ কাৰণে এখন মাপকাঠি যুক্ত নথিপত্ৰ হ'ব অৰ্থাৎ আমি যাক ভেলিড ডকুমেণ্ট বুলি কৈ আছো এতিয়া এইটো আমাৰ শিক্ষকবিলাকৰ মানে এটা ভুল ধাৰণা এটা হৈ আছে যে আমাৰ পাৰমিশন আছে কিন্তু 116 আগত মাটি নাই আসলতে আপোনাৰ যদি পাৰমিশন আছে তেতিয়াহলে 116 আগত মাটি নাথাকিলেও হ'ব মাটিটো কিন্তু লাগিব মাটিটো আপোনাৰ শিক্ষানুষ্ঠানখনৰ নামত মানে নামজাৰি লাগিবই কিন্তু যদি আপোনাৰ এই এনওসি নাই পারমিশন নাই রিকগনিশন নাই বা ইনক্লুজনটো নাই বা সেনশন নাই তেতিয়া এই মাটি কাগজখনে আপোনালোকৰ শিক্ষানুষ্ঠানখন যে 116 আগত ইস্টাবলিশ এই কথাটো বুজাব এই কথাটো মানে এইখন গোটেইখন সাৰ্টিফিকেটে মানে গোটেই সাৰ্টিফিকেটত যিকোনো এখন সাৰ্টিফিকেট যদি আপোনাৰ আছে তেতিয়া শিক্ষানুষ্ঠানখন আওতাত পৰিব এয়া নিম্ন প্ৰাথমিকেই হওক উচ্চ প্ৰাথমিকেই হওক বা হাই স্কুল হওক হাই সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰী হওক বা কলেজ যিয়ে নহওক যি শিক্ষানুষ্ঠান হওক ইয়াতে এটা বিশেষ ধৰণৰ কথা ইয়াতে উল্লেখ কৰিছে যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড বা ষষ্ঠ অনুসূচীৰ অৰ্থাৎ 6 শিডিউলৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি কি কৰিব শিথিল কৰিব কিছু ৰিলেক্সেশ্যন দিব তাৰমানে আমাক ৰেহাই দিব ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ ল'ব অৰ্থাৎ ইতিমধ্যে চৰকাৰে শিক্ষা বিভাগক ইয়াৰ কাৰণে আইনখন ড্ৰাফটিং কৰিবৰ কাৰণে বা আইনখন মানে সংশোধনীৰ কাৰণে শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে এই ক্ষেত্ৰত মই এটা কথা কম যে যিসকলৰ পাৰমিশন নাই যিসকলৰ ৰিকগনিশন নাই যিসকলৰ ইনক্লুজনটো নাই যিসকলৰ মঞ্জুৰি বা সেনশন নাই যিসকলৰ মাটিও নাই কিন্তু স্কুলত ছাত্ৰ ছাত্ৰী আছে ইউডাইছ চলি আছে আপোনালোকে ইউডাইছত ছাত্ৰ ছাত্ৰী আছে বা কলেজৰ ক্ষেত্ৰতো যদি যথেষ্ট ছাত্ৰ ছাত্ৰী আছে আৰু সেই অঞ্চলত যদি কলেজ কোনো নাই পিছপৰা যদি অঞ্চল হয় তেতিয়াহ'লে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা এটা পৰামৰ্শ দিম যে আপোনালোকে এই যিটো 3 নম্বৰ যিটো ইয়াতে মানে নিৰ্দেশনা ইয়াতে সন্নিবিষ্ট কৰিছে বা বাজেট অধিৱেশনত ইয়াৰ অনুযায়ী আপোনালোকে স্থানীয় বিধায়ক বা মন্ত্ৰীক লগ কৰক যাতে আপোনাৰ শিক্ষানুষ্ঠানখন সকলো ফালৰ পৰা উপযুক্ত কিন্তু আপোনাৰ পাৰমিশন ৰিকগনাইজ বা মাটি নাই কিন্তু ছাত্ৰ ছাত্ৰী আছে যথেষ্ট ছাত্ৰ ছাত্ৰী আছে বা কিবা কাৰণত সেই অঞ্চলত এখন স্কুলৰ অত্যন্ত প্ৰয়োজন কিন্তু আপোনাৰ অকমান পাৰ্চেন্টেজটো কম আছে বা এনৰোলমেন্ট কম আছে তেতিয়াহ'লে আপোনালোকে স্থানীয় বিধায়ক বা মন্ত্ৰীক লগ কৰক লগ কৰি তেওঁলোকৰ জৰিয়তে তেওঁলোকে এই যিটো 3 নম্বৰ মানে ষ্টেঞ্জা ইয়াতে সন্নিবিষ্ট কৰিছে ইয়াৰ জৰিয়তে তেখেতে আপোনাৰ শিক্ষানুষ্ঠানখনক প্ৰাদেশিকৰণৰ আওতালৈ নিশ্চয় আনিব পাৰিব আপোনালোকে এই কামটো কৰক এই কথাখিনি জনাবৰ কাৰণে এই মই ভিডিঅ'টো বনালো ইয়াতে আমাৰ এমই স্কুলৰ কিছুমান শিক্ষকে ফোন কৰি আছে যে আমাৰ ইস্যু ডেটৰ কথাটো ইয়াত সন্নিবিষ্ট নহল বা ইস্যু ডেটৰ কথা আমি সন্থাই নকলো বা ইস্যু ডেটৰ কথাটো আমি সংস্থাই দাবী নকৰিলো আসলতে ইস্যু ডেটৰ কথাটো আমি তাতে উল্লেখ কৰিব নোৱাৰো এই কাৰণে উল্লেখ কৰিব নোৱাৰো যে 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া আলোচনা কৰিছিলো তেতিয়াও তেখেতে মই নিজে এই ইস্যু ডেটৰ কথাটো উল্লেখ কৰিছিলো তেতিয়া তেখেতে স্পষ্টভাৱে কৈছিল যে ইস্যু ডেট বা এফেক্ট ডেটৰ এই বিষয়টো আদালতত মানে বিচাৰাধীন আছে এই বিষয়ত আমাৰ লগত আলোচনা নকৰিব বা আলোচনা নচলিব কিন্তু এতিয়া আপোনালোকৰ ইস্যু ডেটৰ কথাটোৱে কোনো ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া নকৰে এই কাৰণে নকৰে যদি আপোনাৰ শিক্ষানুষ্ঠানখনৰ 6 চনৰ আগত যদি পাৰমিশন আছে যদি আপোনাৰ শিক্ষানুষ্ঠানখনৰ 6 চনৰ আগত যদি আপোনাৰ মাটি আছে মাটি বা পাৰমিশন যদি যিকোনো এটা আছে আপোনাৰ শিক্ষানুষ্ঠানখন আওতাত পৰিব আৰু 2017 চনৰ আইনখন মতে যেতিয়া 21 চনত প্ৰাদেশিকৰণ হৈছিল তেতিয়া বহুত হাই স্কুল আৰু এমই স্কুল ইস্যু ডেটৰ জামালাত পৰি প্ৰাদেশিকৰণ হোৱা নাছিল ইস্যু ডেটটো কেৱল মানে ৰিকগনাইজৰ ক্ষেত্ৰত আছিল এইবাৰ যেহেতু মই গম পোৱাত
প্ৰায়খিনি শিক্ষানুষ্ঠানে 1/1/6 আগত অৰ্থাৎ 2005 চনৰ ভিতৰত পাৰ্মিশ্যন আছে। গতিকে আমি গোটেই শিক্ষানুষ্ঠানখিনি আওতাত সোমাম। প্ৰধান কথাটো হ'ল যে চৰকাৰে এনৰোলমেণ্টৰ ক্ষেত্ৰত বা 5% হাইস্কুলৰ ক্ষেত্ৰত 5%ৰ ক্ষেত্ৰত আমি বহুত অনুনয় বিনিময় বা দাবী কৰাৰ পিছতো চৰকাৰখনে এই বিষয়টোত আমাক ৰেহাই দিবলৈ বিচৰা নাই। তথাপিতো আমি পৰামৰ্শ দিম সকলোকে আমি আহ্বান জনাম যে আপোনালোকে আপোনালোকৰ স্থানীয় বিধায়কবিলাকক লগ কৰক, কওক যে এইবাৰ যিহেতু এই প্ৰাদেশিকৰণ হ'ব মানে অসমৰ ভেঞ্চাৰৰ ইতিহাসৰ শেষ প্ৰাদেশিকৰণ। গতিকে আপোনালোকে ঘৰতে বহি নাথাকিব, সংস্থাকে আশা কৰি নাথাকিব। আপোনালোক সকলোৱে নিজৰ নিজৰ স্থানীয় বিধায়কবিলাকক ৰিকুৱেষ্ট কৰক, যিবিলাকৰ এনৰোলমেণ্ট কম আছে, 5% কম আছে বা সমস্যা আছে, তেতিয়াহ'লে যাতে আপোনাৰ বিদ্যালয়খনে MLA জনে বা এই মন্ত্ৰীজনে তেওঁৰ মানে যিকোনো প্ৰচেষ্টাৰে আপোনাক প্ৰাদেশিকৰণৰ আওতালৈ আনিব পাৰে, এই কথাটো চেষ্টা কৰক। ইছ্যু ডেটৰ বিষয়টো মই ভাবোঁ আপোনালোকে বুজি পাব। ইছ্যু ডেটৰ বিষয়টো চৰকাৰীভাৱে কোনোদিন আলোচনা নহয়, আলোচনা কৰিব চৰকাৰে নিবিচাৰে। আৰু আমিও ইমান এই কথাটোত গুৰুত্ব এইকাৰণে দিয়া নাই, যিহেতু আমাৰ বহুকেইটা বিশেষকৈ প্ৰতিখন শিক্ষানুষ্ঠানৰ কাৰণে দুটা মানে বিশেষ মানে ডকুমেণ্টক ভেলিড ডকুমেণ্ট হিচাপে লৈছে। সেয়া হ'ল হয় পাৰ্মিশ্যন থাকিব লাগিব, নহয় মাটি থাকিব লাগিব। আৰু এই মাটিটো যদি 2006 চনৰ 1 জানুৱাৰীৰ আগত যদি আপোনাৰ বিদ্যালয়ৰ মাটিটো আছে, তেতিয়াহ'লে সেইটোৱে আপোনাৰ ভেলিড ডকুমেণ্ট হ'ব আৰু বেলেগকে ভেলিড ডকুমেণ্টৰ কোনো দৰকাৰ নাই। যদি মাটি নাই তেতিয়া নিশ্চয় আপোনাৰ পাৰ্মিশ্যন আছে। যদি একোৱে নাই তেতিয়াহ'লে আপুনি স্থানীয় বিধায়কক লগ কৰক বা স্থানীয় যিজন মন্ত্ৰী, আপোনাৰ সমষ্টিৰ যিজন মন্ত্ৰী তেখেতক লগ কৰক। তেখেতৰ জৰিয়তে আপোনাৰ শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণৰ ব্যৱস্থাটো কৰিব। আমি সংস্থাৰ ফালৰ পৰা এতিয়াও অবিৰতভাৱে চেষ্টা চলাই আছোঁ। এই ক্ষেত্ৰতে মই 2013, 2021 আৰু 2001 চনত বঞ্চিত যিমানখিনি শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে, মই তেওঁলোকক এটা কথা জনাব বিচাৰিছোঁ। তেওঁলোকে অভিযোগ কৰিছে বহুতে যে আমি সংস্থাই তেওঁলোকৰ বিষয়ে একো কোৱা নাই, জোৰ দি কোৱা নাই, ষ্ট্ৰংলি কোৱা নাই, এনেকুৱা শব্দবিলাক ব্যৱহাৰ কৰিছে। এইবিলাক কোনো তথ্যবিহীন আৰু মিছা কথা। আমি সংস্থাৰ ফালৰ পৰা 100% আমি চৰকাৰৰ ওচৰত দাবী জনাই আছোঁ আৰু এতিয়াও দাবী জনাই আছোঁ। আমি অবিৰতভাৱে তেওঁলোকৰ হৈ কাম কৰি আছোঁ। আমি চৰকাৰৰ ওচৰত খুব কম দিনৰ ভিতৰত আকৌ এটা সংবাদ মেল দি যিখিনি 13 চন, 21 চন আৰু 2001 চনত বঞ্চিত কৰ্মচাৰী আছে, তেওঁলোককো প্ৰাদেশিকৰণৰ আওতাত আনিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। আমি বিগত যি 9 মাৰ্চ তাৰিখত আমি যে মুখ্যমন্ত্ৰী বা চাব কমিটি বা শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ, সেইদিনাও কিন্তু এই বিষয়টো সজোৰে উপস্থাপন কৰা হৈছে। আপোনালোকৰ ড্ৰপ শিক্ষকৰে প্ৰায় 6 জন শিক্ষকক আমি প্ৰতিনিধি হিচাপে লগত লৈ গৈছোঁ। আমি সংস্থাই জোৰ দিয়াৰ উপৰিও তেওঁলোকক বিশেষভাৱে বক্তব্য ৰাখিবলৈ সুবিধা দিয়া হৈছে। তাৰপিছতো আপোনালোকে যদি অভিযোগ কৰে তেতিয়াহ'লে আমাৰ ক'বলগীয়া বিশেষ কথা নাথাকে। আপোনালোকে যিমান গালি দিলেও, যিমান গাড়ী পেলিলেও, যিমান উপহাস কৰিলেও আপোনালোকৰ বিষয়টো আমাৰ লগত সন্নিবিষ্ট আছে। আমি অবিৰতভাৱে আপোনালোকৰ হৈও সংগ্ৰাম কৰি যাম। ধন্যবাদ।